নগাঁৱৰ পুৰণি গুদামত আয়োজন ভোগালী মেলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিকৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰহমপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজন অসমী ভোগালী মেলাৰ ভোগালী মেলাখনৰ শুভ উদ্বোধন কৰে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই। এই ভোগালী মেলাখনত কেইবাখনো বিপণীয়ে অংশগ্ৰহণ কৰিছে। বিশেষকৈ লাৰু পিঠাকে আদি কৰি বিভিন্ন সামগ্ৰী উপলব্ধ মেলাখনত। যিহেতু সমাগত হেঁপাহৰ ভোগালী বিহু আৰু ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ভোগালীক আদৰা চলিছে প্ৰস্তুতি। সমান্তৰালকৈ এয়া দৃশ্যাংক দেখুৱাইছো নগাঁও পুৰণি গুদামত আয়োজন ভোগালী মেলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিকৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰহমপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজন কৰা হৈছে অসমী ভোগালী মেলাৰ। ভোগালী মেলাখনৰ শুভ উদ্বোধন কৰে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে। এই ভোগালী মেলাখনত কেইবাখনো বিপণীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক আমি সদায় প্ৰশংসা কৰিবই লাগিব। তেওঁলোকে অসম আৰু অসমীয়া জাতিটোৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত যি ধৰণে আজিলৈকে ভূমিকা পালন কৰি আহিছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ৰাজনৈতিক উচ্চাকাংক্ষাও নাই। কিন্তু জাতীয়তাবাদী এটা সংগঠন হিচাপে জাতিটোৰ কাৰণে মাত মাতি আহিছে, কৰ্ম কৰি আহিছে, তাক আমি প্ৰশংসা কৰিব লাগিব। আৰু মই ভাবোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক অসমৰ সমূহ ৰাইজে তেওঁলোকৰ উদগনি দিয়ক, তেওঁলোকৰ লগত সহযোগ কৰক আৰু তেওঁলোকক শক্তিশালী ৰূপত যাতে আগবাঢ়ি যাব পাৰে সেই ক্ষেত্ৰত ৰাইজে কিছু সমৰ্থন আগবঢ়াওক। আৰু তেতিয়াহ'লে মই ভাবোঁ তেনেকুৱা জাতীয়তাবাদী সংগঠন আমাৰ প্ৰয়োজন আছে, যোনে নিষ্ঠাৰে সমাজখনৰ কাৰণে কাম কৰি আহিছে, জাতিটোৰ কাৰণে কাম কৰি আহিছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।